আজি মোৰ সপোনটো ফলিয়ালেও কাঞ্চন। পিছে মই কি কৰিব লাগে? তেনেকে ক'লে নহ'ব নহয়। সত্য কথা কৈছো। মই তোক আজি সপোনত সঁচাকেই দেখিছো। SMS-ৰ শপত। এই ৰ মিছাকে কেপকেপাই নাথাকিবি। মই আজি এই 3 মাহে উপায় ঘৰত পৰি আছোহি। সি আজি সপোনত দেখি দাঁত নিকটাবলৈ আহিছে। মইতো তাকেই ক'বলৈ আহিছো। তই বৌটিৰ ওচৰলৈ গৈ সেৱা এটা কৰি চৰি বুলি ক'লেই আমাৰ সংসাৰখন আকৌ এক্টিভেট হৈ যায়। কি? মই কিয় ক্ষমা খুজিম? তই কি ভাবিছ? দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাই তোৰ মাৰৰ কেটেৰা জেঙেৰা শুনি থাকিবলৈ মই সেইখন ঘৰত ভৰি দিম? তেন্তে তোৰ পলিচিটো কি? তই মোক আৰু বৌটিক ছেপাৰেটিং কৰাৰ কথা কৈছ নেকি? নে তই বেলেগে ঘৰ কৰাৰ কথা কৈছ? তেতিয়াহ'লে থাক, কিন্তু তই মোৰ পিতাইক জান নহয়, কথা কিন্তু কেঁচাৰী হাকি মুনচিপ পাবগৈ। সংসাৰো চৰকাৰীভাৱে দুফাল হৈ যাব কিন্তু। এইবোৰো তুমি কিহৰ চুপতি কৰিছা প্ৰভু? ইনকামিং কাটিবলৈ মোৰ সংসাৰখনে পালানে? মাৰক তই চিনি পোৱা নাই। তাই পুৰুষ নহয়। হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় দবদবাই কয়। হাই বাপেকৰ ঘৰত সোমাই আছেগৈ। আৰু তই কটা নীলাজ বিধক। তই সেই শহুৰেৰৰ পদুলি শুনিবলৈ লৈছ। কটা লাজ নালাগে তোৰ? বতি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক। হেজাৰ হলেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন। এনে বিবাহিতা জনী এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা এজনী তোৰ ঘনীয়াৰ হ'ল কেনেকৈ? হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক হৈ মিলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো। ওৱান থিং বতি, মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন? মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু? তাৰ সংসাৰ মইহে ভাঙিলো। বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা? পিছে আমুকে কোন ঘনীয়াক বুজাই কবি? মই সেই ৰাইডিঙিয়াৰ বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰো ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে। হ'ব যা, নিজৰ মাকে যেতিয়া। ছাৰ ভাল ছাৰ। হয় ছাৰ হ'ল। ছাৰ আমাৰ ইঞ্জিনিয়াৰ ছাৰৰ নামটো কি বুলি ক'লে? কেলে বাছলৈ দেৰি হোৱা নাই জানো? পেহীয়ে যে কি কথাবোৰ কোৱা আৰু কি হলো মামা? হ'ব আৰু কিটো, আজি বোলে কিবা চকা বন্ধ, বাছ নচলে। তহঁতৰ আজিও যোৱা নহ'ব নেকি? নাই নগলে কেনেকৈ হ'ব? দেউতা ঘৰত অকলে আছে নহয়, বাছহে নাই, বাকী গাড়ীবোৰ আছে নহয়। তো কথাও যে কয় আৰু। চলাবহে জানে, ৰখাব নেজানে যেন পাইছো। আৰু এখন আহি আছে ৰ। কি হ'ল ভণ্টি, যাবা যদি আহা। ভণ্টি মোৰ কি কথাই নাই নেকি? বাহ, বডিগাৰ্ডৰ দেখোন খঙে উঠিল। যোৱা যদি আহা। আপোনালোক যাওক, ইহঁত নাযায়। অ'কে, ন' প্ৰব্লেম, বাই। বুজিলিতো, এনেকৈ যোৱাৰ কোনো দৰকাৰ নাই, বল। এখন চাগে ৰবই ৰব। বৰ ফুটনি ৰ ডাঙৰ হৈ ল, প্লেন কিনি আছো। কি হ'ল, কৰবালৈ যায়? নাই এনেই হাত দাঙিছিলো, কথাও যে সোধে আৰু। ককা আমি আহি গলো। ককা লওক। কি হ'ল, ভাড়া নালাগে নেকি? আজি থাকক, কিন্তু এদিন ল'ম, একেবাৰে সুদে মোলে আদায় কৰি ল'ম। কাক লাগে? এইটো প্ৰাণনাথৰ ঘৰ নহয়নে? প্ৰাণনাথ নহয়, প্ৰাণনাথ নাথ। আৰু এই ঘৰটো
তাৰ নহয় তাৰ মাক তেন্তে তেখেতক মাতি দিয়কচোন হাৰা তুমি কি মোৰ লগত চুবতি মাৰিবলৈ আহিছা চাং মাকজনী হয় মই ৰৈ আছো আৰু তুমি নিশ্চয় এই মণ্ডলৰ জীয়েকে তোমাক পঠিয়াইছে মণ্ডলৰ জীয়েক কোন মণ্ডলৰ জীয়েক মই নাজানো বুলি ভাবিছা এতিয়া নিজে আহিব নোৱাৰা হলতো সেইকাৰণে মোক জ্বলাবলৈ এইবাৰ তোমাক পঠিয়াইছে বাহিৰ হোৱা বুলি কৈছো নহয় কোনো কিন্তু চিন্তু নাই বাহিৰ হোৱা বাহিৰ যে বাহিৰে মই নগলে কিন্তু বৰ্তি কি কৰিব খুজিছ ইনকামিংটো বন্ধ কৰিলি এতিয়া আউট গোয়িংটো বন্ধ কৰিব খুজিছ আমাৰ স্বাৰ্থ হয় জেঠাই মোৰ নাম জয়ন্ত বৰুৱা অ' ককা পিছে লগৰ ল'ৰাবোৰে বোলে তেওঁক জান বুলি মাতে বাৰু ল'ৰাজনে বৰ উপকাৰ কৰিলে ঘৰ পালেহি যে আজি পিছে আমাৰ ঘৰলৈ আলহী এজন আহিব আলহী আৰে এইটো কেনেকুৱা কথা মই ইয়াৰ ঘৰে ঘৰে আলহী খাবলৈ আহিছো নেকি মই নহলে ইয়াতে থাকো মোৰ ঘৰত আয়ু কি কথা কৈছে ছাৰ এইটো একদম বিৰাট ডিষ্টাৰ্ব এৰিয়া নেটৱৰ্ক একেবাৰে ফেইল কিন্তু ছাৰ মই য'ত থকা ঠিক কৰি থৈছো নাই মই ক'তো যোৱাত নাই ঠিক আছে ছাৰ নালাগে যাব কিন্তু ঘৰটো চাই আহক পচন্দ নহ'লে নালাগে থাকিব আমি ইয়ালৈ কিয় আহিলো আপোনাৰ থকা ব্যৱস্থাটো ইয়াতে কৰিছো ছাৰ ইয়াত আহা মোবাইল ফোনৰ সপত ছাৰ আপুনি আগতে এৰিয়াটো চাই লওক নেটৱৰ্ক নাপালে নাথাকিব সেইটোহে কথা নিজৰ ভৰিত নিজে কোঠা মাৰিব খুজিছিল এনেকৈ লোকৰ ঘৰত থকা কথাটো আচলতে ভাল পোৱা নাই তেনেহ'লে নাই আপুনি কিনো যাতা কথা কৈছে নাথ মানুহৰ ঘৰত নাথাকিনো মই কাৰ ঘৰত থাকিম নাই কি কয় বৰদেউতা মানুহৰ ঘৰতেইতো থাকিব লাগিব কাৰণ জন্তু জানোৱাৰতো ঘৰ নাথাকে কিন্তু ছাৰে যাৰে তাৰে ঘৰত নাথাকো বুলি কোৱা যাৰে তাৰে ঘৰ আপুনিতো একো নাজানেই বৰদেউতাটো মোৰ একেবাৰে চিনাকি আৰুনো কি মণিয়ৰ বাবলুকতো মই ইয়াত থৈ গৈছো মই ইয়াতে থাকিম বৰদেউতা কিন্তু বাছ ফাইনেল হৈ গ'ল এৰা ময়ো তেনেকৈয়ে ভাবিছো তুমি কি ভাবিছা আমি আৰু এনেকেই খোৱা বোৱা কৰো তুমি ভাল পাইছানে নাইবা ভাল নাপালেও কোনেনো কাক ৰাজভোগটো ৰান্ধি খুৱাব আমি যি খাওঁ তাকেহে দিব পাৰো কিন্তু পেহী মামাইটো একো কোৱাই নাই কথা যে কোৱা আৰু ন মামা